নমস্কাৰ দৰ্শক সকল ইনভেন্টৰী সৃষ্টি আৰু প্ৰদৰ্শনৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম লগইনৰ পাঠ কিদৰে পৰিবৰ্তন কৰি এডমিনৰ পাঠলৈ ৰিডাইৰেক্ট কৰে সকলো কিতাপৰ তথ্য আহৰণ কৰিবলৈ ধাৰত লোৱা কিতাপসমূহৰ তথ্য আহৰণ কৰিবলৈ লগইন ব্যৱহাৰকাৰীৰ দ্বাৰা ধাৰত লোৱা কিতাপসমূহ প্ৰদৰ্শন কৰিবলৈ ইয়াত আমি ব্যৱহাৰ কৰিছো উবুন্টু ভাৰ্চন 1204 নেটবিনছ ইদে 73 জেডিকে 17 ফায়াৰফক্স ৱেব ব্ৰাউজাৰ 210 নিজৰ ইচ্ছা অনুসৰি যিকোনো ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰে এই টিউটৰিয়েল বুজিবলৈ আপোনাৰ জাভা চাৰ্ভলেট আৰু জেএছপি বিষয়ত ডেটাবেস আৰু ফিল্ড ভ্যালিডেশনৰ বিষয়ত সামান্য জ্ঞান থকা উচিত যদিহে নাই তেন্তে প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট প্ৰত্যক্ষ কৰক এতিয়া নেটবিনছ ইদে লৈ যাও আহক মই বুকস টেবুল বুলি এখন টেবুল সৃষ্টি কৰিলো আপুনি টেবুলখনত বিভিন্ন ফিল্ড দেখা পাব মই এই টেবুলখনত 10খন কিতাপ ভৰাইছো ধাৰত লোৱা কিতাপসমূহৰ তথ্য সংৰক্ষণ কৰিবলৈ চেকআউট বুলি এখন টেবুল সৃষ্টি কৰিলো মই চেকআউট টেবুলখনত 5টা এন্ট্ৰি কৰিলো বুক আৰু চেকআউটৰ বাবে মই এটা মডেল সৃষ্টি কৰিলো book.java হৈছে কিতাপৰ মডেল আৰু checkout.java হৈছে চেকআউটৰ মডেল এতিয়া ব্ৰাউজাৰলৈ যাও আহক এডমিন বুলি লগইন কৰো আহক তাৰ বাবে মই ব্যৱহাৰকাৰীৰ নাম আৰু পাসওয়াৰ্ড এডমিন বুলি টাইপ কৰিম তাৰ পাছত মই সাইন ইনত ক্লিক কৰিম আমি দেখা পাও যে আমি এডমিন সেকশন পেজত উপনীত হৈছোহি আমি এই পাঠলৈ ঘূৰি আহিম এতিয়া নেটবিনছ ইদে লৈ যাও আহক আমি চাম যে কিদৰে আমি গ্ৰিটিং সাৰ্ভলেট পৰিবৰ্তন কৰি তাক এডমিন পেজলৈ নিৰ্দেশ দিম greetingservletজাভা চাও আহক ইয়াত আমি ইউজাৰনেম আৰু পাসওয়াৰ্ড এডমিন হয় নে নহয় পৰীক্ষা কৰিম যদি হয় আমি adminsection.jsp লৈ নিৰ্দেশ দিম আমি আগতে দেখিলো কিদৰে ৰিকোয়েস্ট ডিসপেচাৰ সহায়ত আন এটা পাঠলৈ যাব পাৰি এতিয়া ব্ৰাউজাৰলৈ যাও আহক ইয়াত দুটা অপচন আছে লিষ্ট বুকছৰ বাবে আমি ৰেডিও বাটন ক্লিক কৰিম তাৰ পাছত আমি সাবমিট বাটনত ক্লিক কৰিম আমি সকলোখিনি কিতাপৰ লিষ্টখন দেখা পাম ইয়াত সকলো তথ্য পাব পাৰি যেনে বুক ইদ বুক নেম অথৰ নেম ISBN পাব্লিশ্বাৰ টোটেল কপিজ আৰু এভেইলেবল কপিজ আহক আপোনাক দেখুৱাও ইয়াক কিদৰে কৰা হয় ইদে লৈ ঘূৰি যাও আহক এতিয়া adminsection.jsp লৈ যাও আহক ইয়াত আমাৰ দুটা ৰেডিও বাটন আছে প্ৰথমটো সকলোখিনি কিতাপৰ লিষ্ট দেখুৱাবলৈ আমি দেখা পাম যে adminsection.jsp ত আমাৰ ফৰ্ম এখন এডমিন সেকশনলৈ নিৰ্ধাৰণ কৰা আছে এতিয়া adminsection.java খুলক ইয়াত আমি ক্লিক কৰা অপচনটো পৰীক্ষা কৰো আমি লিষ্ট বুকছত ক্লিক কৰিলো সেইবাবে কোয়েৰিৰ এই অংশটো এক্সিকিউট হ'ব বুকস টেবুলৰ পৰা কিতাপসমূহ সংগ্ৰহ কৰিবলৈ আমি কোয়েৰি এক্সিকিউট কৰো তাৰ পাছত আমি কিতাপৰ তথ্য সংৰক্ষণ কৰিবলৈ এৰে লিষ্ট সৃষ্টি কৰো তাৰ পাছত আমি ৰিজাল্টৰ মাজেৰে পুনৰাবৃত্তি কৰো আমি বুক বুলি অবজেক্ট সৃষ্টি কৰিলো বুক অবজেক্টত আমি বুক ইদ ধাৰ্য কৰিছো একেদৰে আমি কিতাপৰ বিভিন্ন এট্ৰিবিউট সমূহ বুক অবজেক্টত ধাৰ্য কৰিছো তাৰ পাছত আমি বুক লিষ্ট বুক অবজেক্টত যোগ দিছো তাৰ পাছত আমি এৰেলিষ্ট বুকছ ৰিকোয়েষ্টলৈ ধাৰ্য কৰিলো আৰু তাৰ পাছত আমি ৰিকোয়েষ্ট ডিসপেচাৰ ব্যৱহাৰ কৰি ৰিকোয়েষ্টটো listbooks.jsp লৈ আগুৱাই দিও এতিয়া আমি listbooks.jsp লৈ যাও আহক এই পাঠত এডমিনে কিতাপৰ লিষ্ট সমূহ চাবলৈ সক্ষম হ'ব ইয়াত প্ৰথমে আমি ৰিকোয়েষ্টৰ সহায়ত কিতাপসমূহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো HTML টেবুল এখনে কিতাপসমূহৰ তথ্য প্ৰদৰ্শন কৰিব সেইবাবে আমি কিতাপৰ লিষ্টৰ মাজেৰে পুনৰাবৃত্তি কৰিম
ইয়াত আমি কিতাপৰ বুক আইডি প্ৰদৰ্শন কৰো একেদৰে আমি কিতাপৰ আৰু বিভিন্ন এট্ৰিবিউট সমূহ প্ৰদৰ্শন কৰো এইদৰে আমি কিতাপৰ লিষ্ট সমূহ প্ৰদৰ্শন কৰো এতিয়া ব্ৰাউজাৰলৈ ঘূৰি যাও আহক লিষ্ট বৰৰৱেড বুকছ ইয়াত ক্লিক কৰিব আৰু সাবমিট বাটনত ক্লিক কৰিব ইস্যু কৰা সকলো কিতাপৰ লিষ্ট দেখা পাম ইয়াত এই সমূহ তথ্য থাকিব ট্ৰান্সেকচন আইডি বুক আইডি আৰু ইউজাৰ নেম IDE লৈ ঘূৰি যাও আহক ওপৰত হোৱা কাৰ্যৰ বাবে কোডখিনি দেখুৱাও আহক এডমিন section.java লৈ যাওক লিষ্ট বৰৰৱেড বুকছত ক্লিক কৰিলো সেইবাবে মেনু সিলেকশ্যন আৰু লিষ্ট বৰৰৱেড বুকছ সমান হৈছে লিষ্ট বুকছৰ বাবে কৰা পদ্ধতিৰে সৈতে একেই চেকআউট টেবুলৰ পৰা কিতাপৰ তথ্য সংগ্ৰহ কৰিবলৈ আমি কোৰী এক্সিকিউট কৰিছো তাৰ পাছত আমি ধাৰত লোৱা কিতাপসমূহৰে পুনৰাবৃত্তি কৰিম আৰু ইয়াক ৰিকুৱেষ্টত চেকআউট এট্ৰিবিউট হিচাপে ধাৰ্য কৰিছো লিষ্ট বৰৰৱেড বুকছ.jsp লৈ যাও আহক ইয়াত আমি ৰিকুৱেষ্টৰ পৰা চেকআউট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো আমি চেকআউট লিষ্ট খনৰ মাজেৰে পুনৰাবৃত্তি কৰিম ইয়াত আমি চেকআউটৰ এট্ৰিবিউট সমূহ প্ৰদৰ্শন কৰো এইদৰে আমি বৰৰৱেড বুকছ সমূহ প্ৰদৰ্শন কৰো এতিয়া ব্ৰাউজাৰলৈ ঘূৰি যাও আহক বৰৰৱেড বুকছ বুলা পাঠত আৰু এখন লিষ্ট আছে ইস্যু কৰা কিতাপৰ লিষ্ট যেতিয়া বৰ্তমানৰ তাৰিখ ঘূৰাই দিব লগা তাৰিখতকৈ বেছি হয় কোডখিনি চাবলৈ IDE লৈ ঘূৰি যাও আহক বৰৰৱেড বুকছৰ বাবে কৰা পদ্ধতিৰে সৈতে একেই পাৰ্থক্য আছে মাথো SQL queryত queryত আমি এই কন্ডিশন দিও যে return date less than now order by transaction ID এতিয়া মই আপোনাক সামান্য ব্যৱহাৰকাৰীৰ বাবে তৈয়াৰী এখন ইন্টাৰফেস দেখুৱাম সেইবাবে ব্ৰাউজাৰলৈ ঘূৰি যাও আহক লগইন পাঠলৈ ঘূৰি যাও আহক মই MD Hussein বুলি লগইন কৰিম পাসওয়াৰ্ডটো ওয়েলকাম বুলি টাইপ কৰিব আৰু সাইন ইনত ক্লিক কৰিব আমি এখন সাকসেছ গ্ৰিটিং পাঠ পাম ইয়াত ইউজাৰ জনে ধাৰত লোৱা কিতাপসমূহৰ বিষয়ে থাকিব ইয়াত এই সমূহ তথ্য থাকিব যেনে ট্ৰান্সেকচন আইডি ইউজাৰ নেম বুক আইডি আৰু ৰিটাৰ্ণ ডেট IDE লৈ ঘূৰি যাও আহক greetingservlet.java লৈ যাও আহক এডমিনৰ বাবে কৰা পদ্ধতিৰে আমি ইস্যু হোৱা কিতাপসমূহ প্ৰদৰ্শন কৰিম ইয়াত পাৰ্থক্য এই যে আমি লগড ইন হৈ থকা ব্যৱহাৰকাৰী জনৰ বাবে কিতাপসমূহ প্ৰদৰ্শন কৰিব লাগিব আমি ব্যৱহাৰকাৰী জনৰ নাম এই শাৰীৰ পৰা পাম তাৰ পাছত আমি ধাৰত লোৱা কিতাপসমূহৰ তথ্য সংগ্ৰহ কৰো এটা শৰ্ত অনুযায়ী যে ব্যৱহাৰকাৰী জনৰ নাম আৰু লগড ইন হৈ থকা জনৰ নাম একেই হয় আমি সেই ব্যৱহাৰকাৰী জনৰ নামত ইস্যু হোৱা কিতাপৰ লিষ্ট পাবলৈ সক্ষম হও তাৰ পাছত successgreeting.jsp ত আমি লিষ্টখন প্ৰদৰ্শন কৰিম আপোনাৰ successgreeting.jsp খন দেখাত এনে ধৰণৰ হ'ব এই টিউটৰিয়েলত আমি শিকিলো লগইন পাঠ পৰিবৰ্তন কৰি কিদৰে তাক এডমিন পাঠলৈ নিৰ্দেশ দিব পাৰি কিতাপৰ তথ্য সংগ্ৰহ কৰিবলৈ ধাৰত লোৱা কিতাপৰ তথ্য সংগ্ৰহ কৰিবলৈ আৰু লগড ইন ব্যৱহাৰকাৰী জনৰ দ্বাৰা ধাৰত লোৱা কিতাপসমূহ প্ৰদৰ্শন কৰিবলৈ স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে তলৰ সংযোগত থকা ভিডিঅটো চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেতিয়া হলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পোকেন টিউটৰিয়েলৰ সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org স্পোকেন টিউটৰিয়েলৰ প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken-tutorial.org/nmeict-intro কৰ্পোৰেট সোশিয়েল ৰেসপন্সিবিলিটি প্ৰগ্ৰামৰ দ্বাৰা এটা আগশাৰীৰ সফটওয়্যাৰ MNCয়ে লাইব্ৰেৰী মেনেজমেন্ট সিস্টেমৰ বাবে বৰঙনি আগবঢ়াইছে তেওঁলোকে এই স্পোকেন টিউটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে
মই মৌচুমী মেধি IIT বম্বেৰ পৰা বিদায় লৈছো ধন্যবাদ